মোক লাইন চাইন মাৰিছিলে মানে এইটো নহয় যে নাই মাৰা কেকুৰা চেপাত পৰি গৈছে অসমখন হেৰইনটো অসমত প্ৰৱেশ কৰাটো বৰ ডাঙৰ বেয়া কথা হৈছে মিডিয়া আপোনালোকৰ এইটোৱে ভাল আপোনালোকে যি মন যায় তাকে কৈ দিব পাৰে কোনো একাউণ্টেবিলিটি নাই কিন্তু পুলিচৰ আকৌ যি মন যায় কৈ দিব নোৱাৰে নমস্কাৰ মই অনামিকা নাথ আৰু আপোনালোকে চাই আছে টাইমছ নিউজৰ বিশেষ অনুষ্ঠান আলোহী আমাৰ সকলোৰে মূৰৰ ওপৰত এখন আকাশ থাকে নীলা ৰঙী আকাশ তাতকৈ ওপৰত আমাক সুৰক্ষা দি আমাৰ জনসাধাৰণক প্ৰতিটো বিপদৰ পৰা বচাই ৰাখে খাকি ৰঙী আন এখন আকাশৰে সেই খাকি ৰঙী পোছাকৰ আৰতো যে এজন কবিসুলভ ব্যক্তি থাকিব পাৰে এজন শিল্পীসুলভ ব্যক্তি থাকিব পাৰে তেনেকুৱা বহু নজনা কথা লৈ আমি আমাৰ আজি টাইমছ নিউজৰ আলোহী হৈ আহিছে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া আৰু তেখেতৰ পৰিবাৰ স্বপ্নালী মহন্ত নমস্কাৰ আপোনালোক দুইকে আমাৰ আলোহী হৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ পোনপ্ৰথমেই মই দাদাৰ ওচৰলৈ যোৱাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিম সাধাৰণতে জনসাধাৰণে অনবৰতে খাকী পোছাকযোৰৰ সৈতে দেখে বা বিভিন্ন প্ৰব্লেমছবোৰক লৈ পেলাই ব্যস্ত থকা বা জনসাধাৰণৰ চিন্তাত থকা এজন গহীন গম্ভীৰ মানুহ হিচাপে দেখে সাধাৰণ মানুহে হয়তো দুটা কথা পাতিবলৈ ভয় কৰে আচলতে প্ৰকৃত মানুহজন কেনেকুৱা তেওঁ ধেমালি কৰে নে নকৰে আমি পিছত কথাও পাতিম তেওঁ আপোনাৰ কবিতা খুব সুন্দৰকৈ পাঠ কৰিছে গতিকে সেই খাকী পোছাকৰ আঁৰৰ ব্যক্তিজন স্বপ্নালী মহন্তৰ দৃষ্টিত কেনেকুৱা বাৰু মই ক'বলৈ গ'লে তেওঁ এজন ভাল স্বামী ভাল পিতৃ আৰু গোটেইখিনিয়ে কিয়নো তেওঁ ইমান ব্যস্ততাৰ মাজতো ফেমিলিক যিটো টাইম দিব লাগে সদায় দিয়ে যিমানে মই আৰু মোৰ ছোৱালীয়ে কথা পাতোঁ যে টাইম মেনেজমেণ্টটোৰ কথা কেনেকৈ ইমান ব্যস্ত হৈ থাকিব আকৌ বাকীবিলাকো একেলগে কৰি থাকিব পাৰে গতিকে এই ক্ষেত্ৰত মানে মোৰ বিশেষ একো ক'বলগীয়া নাই যে মই কেতিয়াবা দিগদাৰ পাইছোঁ কেতিয়াবাতো সৰু সুৰা হয়েই সেইটো বেলেগ আৰু কিন্তু এনেকুৱা নহয় যে তেওঁক লৈ পেলাই মানে কিবা ডাঙৰ কিবা এটা সৃষ্টি হৈছে কিবা দিগদাৰ পাইছোঁ মই তেনেকুৱা ক'ব নোৱাৰোঁ মানে এতিয়া সাধাৰণ মানুহে খুব খঙাল বুলি ভাবে বা কয়ও বহুতে ভয়ো কৰে মই যিহেতু এইটো মিডিয়া লাইনত আছোঁ আমাৰ মিডিয়াও বহুতে মানে অকণমান সংকোচ কৰে খুব খঙাল বুলি আচলতে খংটো কেনেকুৱা ধৰণৰ খং এনেকুৱা যেতিয়া কামৰ ক্ষেত্ৰত কাম সেইবিলাকত খাতিৰ বাতিৰ নাই যিটো প্ৰকৃত সত্য শুদ্ধ সেইটো হ'ব লাগিব তাৰ পৰা যদি খেলি মেলি হয় তেতিয়া খং উঠিব তেওঁৰ এইটো মই যিটো অফিচিয়েল কথা কৈছোঁ আৰু ঘৰৰ ক্ষেত্ৰততো তেনেকুৱা ইমান হ'বলগীয়া হোৱাই নাই মই বিশেষকৈ কামৰ মানে কৰ্মক্ষেত্ৰখনৰ কথা কৈছোঁ গতিকে তেওঁ বিচৰা মতেদি তেওঁ যিটো বিচাৰে মই ভাবোঁ শুদ্ধ আৰু সত্যই হয় গতিকে সেইমতেদি তেওঁ নহ'লে চাগে কেতিয়াবা খং উঠে অলপ অকণমান আপোনালোকৰ ব্যক্তিগত জীৱনলৈ যাম দুয়োকে আমি আহিবৰ পৰা দেখি আছোঁ দেখি পেলাই গম পাইছে দুয়োৰ মাজতে কেনেকুৱা মৰম আছে প্ৰেম আছে গতিকে প্ৰেম বিবাহ হৈছিলে নেকি প্ৰেম বিবাহ নহয় কি ক'ম এতিয়া এৰেঞ্জ লাভ মানে সকলোৱে ভয় খাই থকা ভাস্কৰজ্যোতি মহন্তৰ মনতো প্ৰেম আছে নিশ্চয় মইতো এইটো ৰূপ মানে খুব ভালকৈ পাইছোঁ আৰু মানে খুব মৰমীয়াল মানে কেয়াৰ লয় খুব বা গোটেই খবৰবোৰ মানে যেনেকৈ ৰাখিব লাগে মোৰ খবৰবোৰ বা মোক যেনেকৈ কেয়াৰ ল'ব লাগে মোৰ ছোৱালীৰ ক্ষেত্ৰতেই হওক সেইখিনিত কিন্তু কেতিয়াও তেওঁ কৰা নাই কিবা এনেকুৱা মনত থকা ঘটনা আছে নেকি প্ৰেমৰ সময়খিনিত যিটো কোনেও নাজানে আজিলৈকে অকল আমাৰ টাইমছ নিউজৰ দৰ্শকে গম পাব যে এনেকুৱা এজন মানুহ প্ৰেমত এনেকুৱা কামো কৰিব পাৰে তেনেকুৱা কিবা ঘটনা আছে নেকি কি প্ৰেম সম্পৰ্কে প্ৰেমটো আমাৰ আচলতেতো মানে আমি এৰেঞ্জ হৈছে যদিও আমি বহুত সৰুতে ইটোৱে সিটোক দেখা দেখি হৈছিলে মই চাগে ক্লাছ 8 মানত থাকোঁতে তেওঁ 11 মানত পঢ়ি আছিলে তেনেকুৱা তাৰপিছত তেতিয়া ক'ব নোৱাৰোঁ তেতিয়াই মোৰ মনত এটা মানে কিবা এটা আছিলে যে মানে ভাল লাগিছে দেখোন এনেকুৱা ভাৱ এটা কিন্তু আমাৰ কোনো যোগাযোগ নাই ইটোৰ লগত সিটোৰ তাৰপিছত যেতিয়া মোৰ MA কমপ্লিট কৰিলোঁ কৰাৰ লগে লগে কিন্তু প্ৰপ'জেলবোৰ আহে বিয়াৰ তাৰপিছত বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰপ'জেল অহা আৰম্ভ কৰিলে কৰাৰ লগে লগে কিবা নাজানো ভগৱানেও কিজানি মানে ভাবিছিলে নেকি যে
এইটোৱে ভাল হ'ব জোৰা যে পাতি দিয়ে বুলি কয় তাৰপিছত এওঁ তেতিয়া আছিলে ওদালগুৰিৰ SDPO হয় তেনেকুৱাতে মানে এওঁৰ ভায়েক ননী গোপাল আৰু এজন লগৰ ল'ৰা লৈ পেলাই আমাৰ ঘৰলৈ তেনেকুৱাতে আহিলে বেলেগ কিবা কিবি আহি আছিলে আৰু প্ৰপ'জেল আহি পেলাই কথাটো ওলালেহি যে এনেকুৱা আমি ভাবিছোঁ এনেকুৱা লগে লগে মই মানে মোৰ ফালৰ পৰা মানে কি আৰু মৌন হৈ পেলাই মানে সন্মতি গতিকে মই বেলেগৰ কথা এতিয়া ভাবিবই নোৱাৰোঁ তেতিয়া ভাবিবই পৰা নাছিলোঁ সেইটোৱে কিবা আছিলে নেকি চাগে সেইটোৱে প্ৰেম চাগে দাদাৰ ক্ষেত্ৰত কেনেকুৱা হৈছিলে যেতিয়া বৌক প্ৰথম চাবলৈ গৈছিলে মই সৰুতে দেখা বহুত দিনৰ আগৰ পৰা দেখা তাৰপিছত ঘৰত আলোচনা মাজে মাজে হয়ো মানে এনেকুৱা ধৰণৰ কথা গতিকে এওঁ মোক লাইন চাইন মাৰিছিলে মানে এইটো নহয় যে নাই মৰা গতিকে ক'ৰবাত বিয়াত দেখিলোঁ ক'ৰবাত হেৰিয়ত দেখিলোঁ গতিকে চ' হৈ গ'ল তাৰ পিছৰ পৰ্যায়টোত লাইক আমি পাৰ্টনাৰশ্বিপত কাম কৰি আহিছোঁ যথেষ্টখিনি মোৰ কামৰ মাজতো আমি নিজে স্পেচ উলিয়াই লৈ পেলাই কিবা কিবি কাম কৰিলোঁ বিশেষকৈ তেওঁক লিখা পঢ়াৰ তেওঁৰ এটা প্ৰৱণতা আছে আৰু কবিতা খুব ভাল লিখে মই এই বিষয়ে বৰ ইমপ্ৰেছড আৰু বিশেষকৈ কিছুমান মোৰ কামৰ লগত সংগতি খোৱাকৈ আমি কিছুমান ক্ৰিয়েটিভ কাম কৰোঁ এনেকুৱা ক্ৰিয়েটিভ কাম যিখিনি জেনেৰেলি হৈ নাথাকে গতিকে এই ক্ষেত্ৰত মই একেবাৰে পাৰ্টনাৰিং কৰোঁ আৰু প্লেনিং কৰোঁতে বস্তুটো কনচেপচুৱেলাইজ কৰোঁতে গতিকে আমি খুব আউট অফ অৰ্ডিনেৰী টাইপৰ কাম কিছুমান কৰি আহিছোঁ মানে বিপদৰ সময়তো সংস্কৃতিক কেনেকৈ ব্যৱহাৰ কৰি আমি বিপদ সংকুলতাটো পাৰ হ'ব পাৰোঁ এনেকুৱা ধৰণৰ কেইটামান এক্সপেৰিমেণ্টেশ্যন আমি কৰিছোঁ য'ত তেওঁ বৰ ডাঙৰ সহায় কৰি থাকে মই সেতু বন্ধ কৰি থাকোঁতে সেতু বন্ধটো এটা মেছিভ কাৰবাৰ এটা আছিলে মানে জনগোষ্ঠীসমূহক আমাৰ অসমীয়া মূল সুঁতিৰ ভিতৰৰ অবিচ্ছেদ্য এটা অংগ সেই বস্তুটোকে আমি প্ৰকৃততে তেওঁলোকৰ মনত সোমোৱাই তেওঁলোকৰ কাৰণে ৰেচপেক্ট দিবলৈ ডিগনিফিটি দিবৰ কাৰণে আমি মিচিং ভাষাত ভাওনা কৰাইছোঁ আমি বড়ো ভাষাত ভাওনা কৰাইছোঁ ট্ৰেইনিং কৰাইছোঁ গতিকে তেনেকৈ সেতু বন্ধনৰ এটা বিভিন্ন জনগোষ্ঠীৰ এটা মানে মাজত বুজা পৰা টাইপৰ কাৰবাৰটো সেইবোৰ ক্ষেত্ৰত মোক এটা গান লাগে ফৰ এক্সাম্পল এওঁ ফটাফট গানটো বনাই দিব মই প্ৰেছাৰ দিম গান লাগে কাইলৈ ভিতৰত প্ৰেক্টিছ কৰিব লাগে খুব ধুনীয়া এটা সেতু বন্ধৰ এটা থিম চং ঠিক তেনেকৈ বাকীখিনিও পীতাম্বৰ দেৱ গোস্বামীৰ বিষয়ে ছবি বনাবলগীয়া হ'ল তাত গানটো থিম চং জুবিনে গাবলৈ ৰেডি হৈ আছে ইনফেক্ট পাৰিজাতৰ আমাৰ থিম চং ধাৰাবাহিকখনৰ কাৰণে জুবিনে গাইছিলে তেনেকৈ প্ৰত্যেকটো বস্তুতে কনচেপচুৱেলাইজ এতিয়া জুভেনাইল জাষ্টিছৰ ওপৰত মোৰ কৰাটো বিচাৰিছোঁ এই শিশুৰ অপৰাধ শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ বা শিশুৱে কৰা অপৰাধৰ ইছ্যুবিলাকক কেনেকৈ পুলিচে বা ছ'চাইটিয়ে এপ্ৰ'চটো ল'ব লাগে তেনেকুৱাতে এওঁৰ পৰা আইডিয়াবোৰ লওঁ মই মোক কয় তুমি আৰু যে এখন ঘটনা হৈছিলে তোমাৰ লাইফতে এইকেইটা পাইছিলা সেইকেইটা নিদিয়াকিল এই ধৰণে আমি ষ্টৰিটো বনাই লওঁ তেনেকৈ বহুত আমি বনাইছোঁ 50খনমানে হ'ল নেকি অডিঅ' ভিজুৱেল প্ৰগ্ৰেম ধাৰাবাহিক কৰিছিলোঁ মই ডাৱৰ ফালি কাচিজোন এওঁ লিখিছিল আৰু মোৰ ছোৱালীয়ে লগ লাগি এইটো জুভেনাইল জাষ্টিছৰ বিষয়ে আছিলে তাৰ থিম চংটোও মই লিখিছিলোঁ আৰু মোৰ ছোৱালীয়ে গাইছিল গতিকে আমি গোটেইবোৰ কামতে আমি তিনিওটাই লগ লাগি কৰাৰ নিচিনাই হয়গৈ প্ৰফেশ্যনটো যদিও ইমান গধুৰ তাৰ মাজতো মানে শিল্পীসুলভ মন তিনিওজনৰে আছে নহ'লে এনেকুৱা সৃষ্টিবোৰ কেতিয়াও হ'ব নোৱাৰে মই দাদাৰ পৰা জানিব বিচাৰিম আপুনি যেতিয়া তেজপুৰত SP হৈ আছিলে বৌয়ে অলপ আগতে ক'লে জ্যোতিপ্ৰসাদৰ ওপৰত খুব সুন্দৰ কিবা কনচেপ্ট এটা লৈ কাম কৰিছিলে আপুনি যিসকল তেজপুৰীয়া শিল্পীৰ নাম ল'লে মই যদিও তেজপুৰৰ মোৰ নিজৰে লাজ লাগিছে আজি যে মই নিজে চিনি পোৱা নাই আৰু সেইসকল শিল্পীক আমি আচলতে উলিয়াই মানুহৰ মাজত পৰিচয় কৰাটো খুবেই জৰুৰী সেই বিষয়ে যদি অকণমান জনাই আমাৰ ভাল লাগিব আমি যেতিয়া ভাস্কৰ যেতিয়া শোণিতপুৰৰ SP হৈ আছিলে তেতিয়াই মানে আৰম্ভ কৰিছোঁ আৰু এনেকুৱা অডিঅ' ভিজুৱেল কামবোৰ কৰাটো দেই সৃজনী প্ৰডাকশ্যন নাম দি পেলাই এটা প্ৰডাকশ্যনৰ খুলি 1995 চন তেতিয়া আমি প্ৰথম একাজলি শান্তিৰ বাবে এখন কৰিলোঁ
তাৰ পিছতে ভাবিলোঁ কি আমি যিহেতু জ্যোতিপ্ৰসাদৰ ঠাইতেই আছোঁ, গতিকে জ্যোতিপ্ৰসাদৰ বিষয়ে কিয় আমি কিবা দৰকাৰী কাম এটা নকৰোঁ। তেতিয়া এওঁ ক'লে হয়তো এইটো বহুত দৰকাৰী, আৰু সেইখিনি সময়ত তেখেতৰ ফেমিলিৰ মানুহবোৰ প্ৰায়বোৰ জীৱিত অৱস্থাত আছিলে, বয়স হৈছে। তেনেকৈ তেখেতৰ শান্তি বাহিনী আছিল, শান্তি বাহিনীৰ যিজন মানে যোগ দিয়া চন্দ্ৰকান্ত ডেকা বৰুৱা, কি গাঁও আছিলে এখন তেজপুৰৰ, কছাৰী গাঁও নেকি, তেখেত আছিল। গম পালোঁ আমি, ৰিচাৰ্চ কৰি পেলাই কথাবোৰ মানে আমি উলিয়ালোঁ দুয়োটাই। থানুৰাম বৰা, তেখেত জয়মতীৰ চিনেমাখনত তেখেতে চকু ঘূৰাই, এনেকৈ চকুটো ঘূৰাই, মানে অসুৰ নৃত্য কৰিছে, তাতে চকুটো ঘূৰাই। তেতিয়া তেখেতৰ হতুৱাই আমি কি কৰিলোঁ, সেই তাৰ জয়মতী ফিল্মখনৰ ক্লিপ দেখুৱালোঁ, আৰু তেখেতে আমাৰ ওচৰত সেই চকু ঘূৰোৱা ক্লিপটো দেখুৱালোঁ। তেতিয়া তেখেত 90+ হৈছে। এতিয়া কৰি দেখুৱাইছে, মানে ইমান ধুনীয়াকৈ কৰিছে, মানে আচলতে ইম'চনেল হৈছে, এক্সাইটেড হৈছে। তেওঁলোকে মানে খুব ভাল পাইছে তেওঁলোকক যে আমি বিচাৰি এনেকৈ উলিয়াই আনিছোঁ। সেই আগৰ কথাবোৰ হয়তো তেওঁলোকৰ মনত পৰি গৈছে, তাৰ কাৰণে তেওঁলোক খুব আনন্দিত। আৰু মীনা বাইদেউহঁত আছিলে, হৃদয় আগৰৱালা, তাৰপিছত বিবেকানন্দ আগৰৱালা, পদ্মা আগৰৱালা, তেখেতসকল আজিকালি এতিয়াতো নাই, ঢুকালে, কিন্তু তেখেতসকল মানে ৰৈ গ'ল আমাৰ এই ডকু ফিচাৰখনত। গতিকে সেইটো এটা খুব দৰকাৰী কাম হোৱা বুলি ভাবিছোঁ। মই এই অনুষ্ঠানৰ মাজৰ পৰা বিশেষকৈ তেজপুৰীয়া ৰাইজক এটা কথা দিব বিচাৰিম, যদি মই সুবিধা পাওঁ, সময় পাওঁ, এই ভিডিঅ' ক্লিপছখিনি যদি পাওঁ, মই সেইকেইজন ব্যক্তিক পুনৰ আমাৰ যিকোনো প্ৰকাৰে তেজপুৰৰ নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিম। এতিয়া অকণমান কবিতাৰ প্ৰসংগলৈ আহোঁ। খুব ধুনীয়া কবিতা লিখে বৌয়ে। মই 2টা লাইন নপঢ়াকৈ যদি অনুষ্ঠানটো চলাই নিওঁ মোৰ বেয়া লাগিব নিজৰে। বাৰ নৈ আৰু সপোনৰ, মই কালি প্ৰমোটোতো আপোনালোকক শুনাইছিলোঁ 2টা লাইন, খুব সুন্দৰ আছিলে। এখন নৈ আৰু এটা সপোনৰ কাহিনী এয়া, সপোনটো কাচি জোন যেন হৈ থাকোঁতেই নৈপৰীয়া বাঁহ লাগি কঁপিছিল কাঁচিয়লি মন। মই আপোনাৰ কবিতা যিকেইটা চালোঁ তাত কাঁচি জোন, নৈপৰীয়া, খুব সুন্দৰ সুন্দৰ শব্দৰ সংমিশ্ৰণ দেখা পোৱা গৈছে। কেনেকৈ আহে মানে এইবোৰ মই কিবা মানে জোৰ কৰি বা কিবা কৰি নানো, এইবোৰ আহি যায় আপোনা আপুনি। আৰু মোৰ এনেকুৱা সেই কোমল কোমল শব্দবোৰ খুব ভাল লাগে। যেতিয়া মই কবিতা লিখোঁ, ধৰা শস্য ব্যৱহাৰ নকৰোঁ, মই শইচ বুলি কওঁ, লগ্ন নকওঁ, লগন কওঁ। এনেকুৱা ধৰণৰ যে যিমান ছফ্ট হয় মোৰ সিমানেই মানে মোৰ মনটোৱে বিচাৰে, তেনেকুৱা ধৰণৰ শব্দবোৰেই মোৰ মনলৈ আহে। কথাত কয় মানুহ দেখিবলৈ যেনেকুৱা মনটো তেনেকুৱা বুলিয়ে কয়। মই যদিও চিনাকি হোৱা নাছিলোঁ, ফোনত কথা পাতিয়ে অনুভৱ কৰিছিলোঁ মানুহগৰাকী কিমান সহজ সৰল হ'ব। কবিতাত শব্দৰ আকাৰেও প্ৰকাশ পালে, আৰু আজি বাস্তৱতো দেখিলোঁ। দাদাই কিবা অনুপ্ৰেৰণা যোগায়নে কবিতাৰ ক্ষেত্ৰত? নিশ্চয়, তেওঁতো কৈ থাকে, মোক গালি পাৰি থাকে, কেতিয়াবাতো কিবা মনলৈ আহি যায়, পেইণ্টিং এখনেই দেখি পেলাই তেওঁ মোলৈ হোৱাটছএপত পেইণ্টিংখন পঠাই দিব, দি পেলাই ফোন কৰিব, তুমি এই পেইণ্টিংখনক লৈ পেলাই এটা কবিতা লিখা। তাৰপিছত যেতিয়া কেইদিনমান নেদেখে, নাই লিখা, তাৰপিছত আকৌ সেই ধমকিলে যায়গৈ আৰু তাগিদা কিয় লিখা নাই, এইটো মানে বেয়া পায়। আচলতে এনেকুৱা ধৰণৰ কামবোৰ কৰি থাকিলে তেওঁ খুবেই ভাল পায়, পজিটিভ কামবোৰ কৰি থাকিলে খুব ভাল পায়। খুব ধুনীয়া হৈছিলে। দাদাৰ যদি মনত আছে 2টা লাইন। একচুৱেলি এওঁৱে দিয়া নাম আছিলে। এওঁক প্ৰথম কবিতা কিতাপখন উদ্বোধন কৰিছিলে হোমেন বৰগোহাঁইদেৱে শিৱসাগৰত। তাত এটা আমি অনুষ্ঠান কৰিছিলোঁ, কি নাম, শব্দৰ বাখৰুৱা বেশ। শব্দক তাৰমানে বাখৰ পিন্ধাই দিয়া, সেইটো বৰ অনন্য এটা প্ৰগ্ৰাম কৰিছিলোঁ বুলি ভাবিছোঁ। কবিতাৰ প্ৰগ্ৰাম, এগাল কবিতা গোৱা হৈছে আৰু বিভিন্ন শৈলীত গোৱা হৈছে। আবৃত্তি বুলিয়ে নহয়, পাঠ, আবৃত্তিৰ আৰু লগতে বাদ্য আৰু হেৰিয়ৰ সংমিশ্ৰণ, ভিজুৱেলছ, পেইণ্টিংছৰ ভিজুৱেলছ, তাৰ এটা সংমিশ্ৰণ। শ্বেডো ডান্স এটা আছিলে, মা নিষাদ প্ৰতিষ্ঠাং তমগম শাশ্বতী সমা ইয়াত ক্ৰৌঞ্চ মিথুনাদ একম বদিকাম মোহিতম। সেইটো পৃথিৱীৰ প্ৰথমটো কবিতা, মানে সেইটো পৃথিৱীৰ প্ৰথমটো কবিতা যিটো বাল্মীকিয়ে ৰচনা কৰা বুলি, সভ্যতাৰ প্ৰথমটো কবিতা। সেই কবিতাটোৰ বেছ কৰিয়েই তাৰমানে
এই কাৰণ কবিতাহে আচল প্ৰকাশৰ মূল আছিলে আৰম্ভণিৰ পৰা গদ্য বহুত পিছত আহিছে গতিকে সেই কবিতাটো আমাৰ অংগে অংগে মানে থুপি থুপি আছে আমাৰ সভ্যতাৰ গতিকে তাৰ মাজত যেতিয়া যিটো কবিতাৰ প্ৰকৃতি তাত মানে কেইটামান মেইন ফ'কাছ আছে এটা হ'ল সমন্বয়তা সেলফ আৰু এনভাইৰনমেণ্ট আত্মন নিজৰ লগত পৰিৱেশৰ এটা সিংকিং কৰা এটা মিলন এটা কমপ্লিমেণ্ট কৰা এইটো ঠিক তেনেকৈ সমাজ জীৱনৰ লগত ব্যক্তিয়ে কেনেকৈ সমন্বয় কৰিব প্ৰেমৰ ক্ষেত্ৰতো তেনেকৈ ঋতুৰ লগত প্ৰেমৰ কেনেকৈ সম্পৰ্ক হ'ব মনৰ সম্পৰ্কৰ লগত কোনকেইটা ইছ্যু আহে যিকেইটা সমস্যা সৃষ্টি কৰিব পাৰে ইত্যাদি ধৰণৰ আৰু লগতে প্ৰকৃতি ঋতু আহে যায় আৰু তাৰ মাজত ছ'চিয়েল ইছ্যুজ ইনফেক্ট আলফা ইছ্যু বা ইনজাষ্টিছ ইছ্যুজ মানে অন্যায়ৰ প্ৰতিবাদ এই ধৰণৰ বস্তুবোৰে তেওঁ বেলেগ বেলেগ ভাগত তেওঁ মাজে মাজে প্ৰকাশ হৈ থাকে কেতিয়া মোৰ ওপৰতো গৰম হ'লে এটামান লিখিছা যেন পাইছোঁ ময়ো লিখিছোঁ এওঁৰ বিষয়ে মই ইংলিছত কবিতা লিখিছোঁ তোমাৰ বিষয়ে এটা লিখিছে হয় মোৰ বাৰ্থডেত গিফ্ট দিছিলে কি নাম আছিলে দি ইংলিছত হেৰি মোৰ কবিতা এটা দাদাই পাঠ কৰিছিলে যদি মনত আছে দুটা লাইন ক'লে ভাল লাগিলে দুটা কৰিছে এতিয়ালৈ মই এনেই কৰিছিলোঁ যিটো ফটকে মনলৈ অহা বহাগৰ স্তৱককেইটা মই বৰ ভাল পাওঁ কুঠাৰ কোচ ভৰাই সাঁচি ৰাখোঁ বসন্তৰ সুবাস ছাতি নিশ্বাসত পৰিতৃপ্ত সময়ৰ চেনেহ সৰা গোন্ধ খলখাত দৃঢ়মুঠি কি জানিবা উৰি যায় আমঠু ক'লা কৰি উজাগৰি নিশাৰ এককাল চুলি ভাজে ভাজে অভিমান কুচি মুচি পুৱাই আঙুলি বুলালে বৈ আহে দুটি ৰূপালী সুঁতি সেওঁতা ফালি জিজ্ঞাসাৰ একা বেকা পথেদি উপলব্ধিৰ শিলত ঠেকা খাই সুৰৰ লহৰ তুলি বৈ যোৱা এখন নদী ফাগুনৰ এটি গধূলিত যাৰ আশ্বাসৰ গভীৰতাত ডুবিছিল কৌমাৰ্যৰ আলফুল কলি প্ৰতিটো পুৱাই আলফুলে লৈ আহে এটি নিতুল কবিতা যাৰ আহে কুহে বসনে ভূষণে তোমাৰ শৈল্পিক নিপুণতা আচলতে আজি অনুভৱ কৰা নাই যে চাডেনলি উলিয়ালে আৰু এইটো দেখিছোঁ আমাৰ মোৰ ওপৰতে আছে বিয়া ফাগুন ফাগুন বুলিও কিবা এখনৰ নাম দিছিলে নেকি নাম দিয়া নাই শাওনেহে জানে মানে এতিয়া একেবাৰে অনুভৱ হোৱা নাই যে আমি ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ লগত বহি আছোঁ গতিকে আমাৰ জনসাধাৰণৰ মনৰ পৰা যাতে সেই অকণমান হয়তো নিশ্চয় চাগে কম হৈছে এগৰাকী ব্যস্ত সমাজৰ পৰা সন্ত্ৰাসবাদ বা বেয়া কামবোৰ নোহোৱা কৰাত আনগৰাকী ব্যস্ত আমাৰ সমাজৰ প্ৰতিটো সমস্যা আমি কলমেৰে কবিতাৰ মাজেদিও আমি প্ৰকাশ কৰিব পাৰোঁ আৰম্ভণিৰ পৰা বৌয়ে আপোনাৰ কথাবোৰ কৈ আছে আপুনি কি ভাল পায় আপুনি আপোনাৰ গোটেই ভাল লগা গুণখিনি কৈ আছে আপুনি বৌৰ যদিও কবিতা এটা পাঠ কৰিলে আপোনাৰ দৃষ্টিত এগৰাকী পত্নী হিচাপে বৌ কেনেকুৱা বা আপোনাৰ কৰ্মক্ষেত্ৰত বা ব্যক্তিগত জীৱনটোত এইগৰাকী নাৰীৰ অৱদান কিমান আছে ভাল তেওঁ মনটো ভাল আচলতে কি হয় আমিবোৰে মানে ডেকা বা সৰু থাকোঁতে অলপ হোষ্টেলত থকা মানুহ দিল্লী ইউনিভাৰ্চিটিত আছিলোঁ বিভিন্ন মানুহ লগ পাওঁ গতিকে আমাৰ কেতিয়াবা জীৱনত উচ্ছৃংখলতাটো আহি পৰাটো বৰ আচৰিত কথা নহয় কিন্তু মই বেচিকেলি অৰ্গেনাইজ হৈ যোৱাটো মোৰ জীৱনটো এটা বিশেষ পথত ধাৱমান কৰি পেলাব পৰাৰ ক্ষেত্ৰত আই থিংক চি হেজ এ ভেৰি মেজৰ ৰোল ডাঙৰ এটা ভূমিকা আছে এই ধৰি লওক গণ্ডগোলীয়া কামবোৰৰ পৰা আঁতৰি থকা মদ পানী খোৱাবোৰৰ পৰা মানে আমাৰ ঘৰত মানে একদম বিৰাট ষ্ট্ৰিক্ট আৰু এইবোৰ ক্ষেত্ৰত এইচব অলপ মানে বিশেষ হেৰি নকৰে বেয়া পায় আৰু বেয়া পোৱাটো দেখুৱাই দিয়ে গতিকে ময়ো মানে অকণমান আনন্দৰ কাৰণেনো টেঙা কেলে হওঁ আৰু গতিকে গ্ৰহণ কৰি লওঁ গতিকে এনেকুৱা ধৰণেৰে আৰু কেতিয়াও লোভ দেখুওৱা নাই
আমাৰ ঈশ্বৰে কৰাত সেইকণ ভাগ্য হৈছে যে এইবোৰৰ ক্ষেত্ৰত মানে লোভ চুপ নেদেখুৱায় হেপী ইন হোৱাট এভাৰ ময়ে কওঁ কেতিয়াবা কিবা এটা লোৱা না মইতো ইমান দুখীয়া দাল দৰিদ্ৰ নহয় কিবা এটা লোৱা নাই বেছি মেখেলা চাদৰ টাইপৰ বস্তু এটাৰ ওপৰতহে বেছি ফ'কাছ আৰু মানে মই কিমানবাৰ ক'লোঁ আজিলৈকে নল'লে মই বোলো কিবা এটাতো ডায়মণ্ডৰ কিবা থাকিব লাগে আজিলৈকে নল'লে নালাগে আমাক কেলে এইটো গতিকে এইটো বস্তুৱে আই থিংক ইট হেল্পছ আৰু সাংস্কৃতিক কামত যিহেতু আমাৰ মিলি থাকে বস্তুবোৰ এপ্ৰ'চটো গতিকে মোৰ পুলিচিং অৰিয়েণ্টেড কামবোৰতো তেওঁলোকে কালচাৰেল ফ'কাছতে থাকে জেনেৰেলি এতিয়া আলফাৰ ল'ৰা এটা ওলাই আহিছিলে সি খুব ভাল কাম কমিউনিটি অৰ্গেনাইজেশ্যনৰ কাম কৰিছে মণিমাণি গগৈ তেওঁৰ বিষয়ে মই এখন চিনেমা বনোৱাৰ কথা ক'লোঁ যে তেতিয়া এওঁ জঁপিয়াই পৰিলে তেওঁ নিজেই গৈ তাত থাকি তেওঁলোকৰ ঘৰত ছোৱালীও গৈ পেলাই থাকি মানুহ ঘৰৰ গোটেই কথাবোৰ বুজি মেলি আমি মানে ষ্টৰিটো বিল্ড কৰোঁতে এওঁ খুব ডিটেইল ৰিচাৰ্চ কৰিছে বৰ কষ্টকৰ কাম এইবোৰ কেনেকৈ আলফাত আছিলে কেনেকৈ ওলাই আহিলে আহি পেলাই পাব্লিকৰ ফলিয়া কেনেকৈ হ'ব বিচাৰে কমিউনিটি অৰ্গেনাইজেশ্যন হাথিয়াৰ এৰি পেলাই মানুহৰ সেৱাৰ জৰিয়তে কেনেকৈ বিপ্লৱ আনিব পাৰে সেই বস্তুটোৰ ওপৰত খুব ফ'কাছ কৰি এতিয়াও মণিমাণিক মানে আমাৰ লগত খুব হেৰি আৰু সেইখন চিনেমাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বৰ নাচিকত আছিলে ন ফিল্ম ফেষ্টিভেল ইণ্টাৰনেশ্যনেল মানে নাচিক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল তাতে আমাৰ ডকুমেণ্টাৰীখন দিলোঁ ৰেবেলিয়ন ভিজুৱেল যিখন মই ক'লোঁ যে আলফা আছিলে তেওঁ আলফাৰ পৰা গুচি আহিলে তেওঁ আকৌ ছাৰেণ্ডাৰো নকৰিলে আকৌ আলফালেও নগ'ল মানুহৰ মাজতে তেওঁ মিলি থাকি কেনেকৈ কৰ্মৰ যোগেদি মানুহ স্বাৱলম্বী হ'ব পাৰে গোটেই মানুহখিনিক গোটাই তেখেতে সেই কামটো কৰিলে সমাজত থাকি মানুহৰ লগত থাকি গতিকে মোৰ ইমান ভাল লাগিলে মানুহজনৰ কথা শুনি আচলতে ভাস্কৰৰ লগতে মানুহজনৰ কিবা কিবি যোগাযোগ হৈ থাকে মই গম পালোঁ পাই পেলাই ধৰা মোৰ সেই আকৰ্ষণটো একদম বাঢ়ি গ'ল বাঢ়ি পেলাই মই মানে তেখেতক লৈ পেলাই ৰিচাৰ্চ কৰা কামটো আৰম্ভ কৰি দিলোঁ তেখেতে আনকি জেলত থকা অৱস্থাত যেতিয়া তাদাত জেলত আছিলে ডিব্ৰুগড় যোৰহাট জেলত আছিলে ডিব্ৰুগড় জেল ন ডিব্ৰুগড় জেলত আছিল তেতিয়া তেওঁৰ পত্নীলে চিঠি লিখে তেওঁলোকৰো আকৌ সম্পৰ্কটো মানিব লাগিব মানে হাজবেণ্ড ৱাইফৰ ইমানেই ভাল সম্পৰ্ক মানে অনুপ্ৰাণিত হোৱা যায় আৰু এনেকুৱা মৰম আৰু যিখিনি তেওঁলোকৰ ছাপৰ্ট ইজনে সিজনৰ প্ৰতি মই কৈছিলোঁ গগৈ আপুনি মোৰ ওচৰত কিন্তু একো নুলুকুৱাব আপুনি দীপালী তেওঁৰ ৱাইফৰ নাম দীপালীলৈ লিখা চিঠিবোৰো জেলত থাকোঁতে যে লিখে সেই চিঠিবোৰো মোক দিব তেওঁ প্ৰথম মোকেই দিছে সেই চিঠিবোৰ একদম ব্যক্তিগত মই ধুনীয়াকৈ ৰাখি সেইবোৰৰ ওপৰত হেৰি কৰি তাৰ পৰা কিবা কিবি লৈ আকৌ তেখেতক তেনেকৈয়ে আকৌ উল্টাই দিছোঁ সেই নাচিকত সেইটো বেষ্ট ডকুমেণ্টাৰী পাইছিলোঁ আমি ইণ্ডিয়ান ছেকশ্যন আৰু ডাইৰেক্টৰ হ'ল ভাস্কৰ জ্যোতি মহন্ত আৰু বহুত পাইছে এৱাৰ্ড বহুত পাইছে যুগদ্ৰষ্টা বুলি যিখন যুগদ্ৰষ্টা দ্য ভিজনেৰী সেইখনতো আমি ৰজত কমল পালোঁ সেইটো আছিলে হেৰি আছিলে মিউজিক ডাইৰেক্টৰ অনুৰাগ শইকীয়া আৰু মোৰ ছোৱালীয়ে তাতে গীতখিনি গাইছে ভকেল দিয়া বা হেৰিখিনি সেইখনত সেইটো পালোঁ সেইজন এজন বেলেগ আকৌ ব্যক্তি এজনৰ বিষয়ে তুমি অকণমান কৈ দিয়া মানে জানিব লাগে সমাজে এখন সত্ৰাধিকাৰ আছিলে 1885 জন্ম 1962 তেখেত ঢুকাইছে তেওঁ এজন সংস্কাৰক বিপ্লৱী ধৰ্মগুৰু আছিলে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে 42 আন্দোলনত বা 21তো অসহযোগ আন্দোলনটো বিৰাট যুদ্ধ কৰি পেলাই তাৰমানে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিলে তেওঁ বিধৱা বিবাহ প্ৰচলন কৰিছিলে সত্ৰাধিকাৰ হৈ তেতিয়া মহিলাক মানে সত্ৰাধিকাৰে ওচৰলৈ চাপিবলৈ নিদিয়ে সেইবোৰ দিনত তেওঁ মাজুলীৰ প্ৰথম ছোৱালীক ৰাসত নচুৱাইছিলে ৰাস বস্তুটো তেওঁৱে মানে প্ৰৱৰ্তন কৰা আৰু তেওঁ এজন মানে বহুত দূৰদৰ্শী এজন সত্ৰাধিকাৰ আছিলে অলপ বিপ্লৱী গতিকে কি হয় তেওঁ মানে বহুতে বেয়া পাইছিলে কিন্তু তেওঁ সকলো মানে কেৰেপ নকৰি তেওঁ আগবাঢ়ি গৈছিলে এটা সংস্কাৰ আনিবলৈ সমাজত বা সত্ৰ ব্যৱস্থাত সামন্তযুগীয় ছিষ্টেম নাইকিয়া কৰি মানুহৰ প্ৰকৃততে ওচৰ চাপিবলৈ মিচিংসকলৰ কাৰণে তেখেতলোকে তেওঁ বহুত ডাঙৰ কাম কৰিছিলে ইনফেক্ট মিচিং বানে কেবাংখন তেওঁৱে প্ৰতিষ্ঠা কৰা তেওঁ সভাপতি আছিলে এটা সময়ত গতিকে সেই ধৰণৰ
সংস্কাৰখিনি আজিৰ যুগত যদি হয় তেতিয়াহ'লে সত্ৰ ব্যৱস্থাটো কেতিয়াও মৰা নপৰে এতিয়াতো সত্ৰ ব্যৱস্থাটোতো মৃতপ্ৰায় অৱস্থালৈ গুচি গৈছে গতিকে সেই মানুহজনক আগবঢ়াই দেখুৱাবৰ কাৰণে আমি যথেষ্টখিনি কাম কৰিছিলোঁ আৰু যথেষ্ট সহায় পাইছিলোঁ মাজুলীবাসী প্ৰায়কে ধৰি পেলাই আমি যথেষ্ট সহায় অসম চৰকাৰৰ পৰা বিত্তীয় সাহায্য পাইছিলোঁ এখন বনাওঁতে গতিকে তাত তেওঁ চিৰিয়াছ ৰিচাৰ্চ তেওঁ কৰিছিলে আমি তাততো দুজনমান জীৱন্ত মানুহ পাইছিলোঁ যিজনে সেই সত্ৰাধিকাৰজনৰ লগত মানে সাহচৰ্য আছিল আলধৰা থাকে যে আলধৰাজন ঢুকাল আমি কৰাৰ কিছুদিন পিছতে তেখেতৰ আৰু এজন আছিল এই স্কুলৰ হেৰি আছিলে ন চাৰহাই তেৰণ কাৰ্বি আংলঙত তেওঁ গৈ স্কুল প্ৰতিষ্ঠা কৰিছিলে গতিকে প্ৰথম স্কুলৰ শিক্ষকজন আছিলে এই পিছে কলা হ'ল ধুমকলা আৰু 90তকৈ বেছি বয়স বিশেষ কথা ক'ব নোৱাৰিলে যদিও আমি তেনেকুৱা মানুহ কিছুমান বিচাৰি খুচাৰি মানে যথেষ্ট কষ্ট কৰি এইখিনি কৰা হৈছিলে ছবিখনে ৰজত কমল পালে কাৰণে মিউজিকৰ যথেষ্ট নাম কৰিব পাৰিছিল আৰু বিচাইজ আৰু বহুত ইণ্টাৰনেশ্যনেল এৱাৰ্ডো পাইছিলে স্মিতা পাটিল এৱাৰ্ডটো পাইছিলে নেশ্যনেল এৱাৰ্ডটা সেইখনে পাইছেনে ৰেবেলিয়নে পাইছিলে মই পাহৰিলোঁ তাৰোপৰি তেওঁ সত্ৰীয়া নৃত্যৰ ওপৰত চিৰিয়েল বনাইছিলে সত্ৰীয়া নৃত্য আৰু ঐশ্বৰ্য বুলি এটা হ'ল মেনুস্ক্ৰিপ্ট পেইণ্টিং আৰ্ট এণ্ড আৰ্টিফেক্টছ আৰু সত্ৰীয়া নৃত্য এইকেইটা চিৰিয়েলছ বনাইছিলে এইখিনি ক্ষেত্ৰতো যথেষ্ট আমি ভিতৰতে সোমাই গৈছিলোঁ আৰু তাৰোপৰি তেওঁ সত্ৰীয়া নৃত্যৰ বিভিন্ন জেগাত সম্প্ৰসাৰণৰ কাৰণে কাম কৰি আছে যদিও ময়ো যথেষ্ট সেইবোৰতো ইণ্টাৰেষ্ট আছে ক্ষেত্ৰতে কিন্তু এনেকুৱা যে আমি এতিয়া মোৰ ছোৱালীও হৈছে আমি তিনিটাই মিলিয়ে বেছিকৈ কামবোৰ কৰি থাকোঁ গতিকে সম্পূৰ্ণ সহযোগিতা আছে প্ৰতিটো কামত মোৰ লগত ৰেইডত যোৱা নাই আৰু সেইটোৱে কৈছোঁ এদিনমান কৈছিলোঁ আমি ক'ৰবাত এক্সট্ৰিমিষ্ট ৰেইডত তুমি সোৱাদটো ল'ব লাগে ওলাব লাগে কেতিয়াবা মন কেতিয়াবা যায় কিন্তু নিদিয়ে আচলতে কৈছেহে ক'তনো নিব আচলতে আমাৰ দৰ্শকে আজি নজনা বহু কথা জানিলে মই এতিয়া যদিও আমি খুব ধেমালি সুৰত কথাখিনি পাতি আছোঁ এই কথাখিনি জনাৰ পিছত আচলতে মই অনুভৱ কৰিছোঁ আচলতে প্ৰকৃত শিল্পী দুগৰাকীৰ সন্মুখতহে মই বহি আছোঁ এইখিনি খুব সহজ কাম নহয় আজিকালি কি হয় কোনোবাই দুটা লাইন লিখি মিউজিক দুটা বজাই কিবা এটা কৰি দিলেও মানে পাব্লিচিটি এনেকুৱা ধৰণে হয় কিন্তু আপোনালোকে ইমান ভাল কামখিনি কৰি আছে যিখিনি বস্তু আমাৰ অসমৰ কাৰণে খুবেই প্ৰয়োজনীয় আমাৰ নৱপ্ৰজন্মই সেইখিনি বস্তু চাব লাগে জানিব লাগে ভৱিষ্যতেও এনেকুৱা কাম আৰু ফল পাম বুলি আশা ৰাখিছোঁ যিহেতু দাদা আছে দাদা বহি আছে সন্মুখত হয় এইখিনিতে আৰু এটা কথা মই উলিয়াবলৈ লাগিবই যিহেতু প্ৰতিটো সমস্যাৰ ওপৰত সাংস্কৃতিকভাৱে আপুনি সহায় কৰিছে সমস্যাবোৰ সমাধান কৰিবলৈ আৰু দাদাই নিজৰ পেছাগতভাৱে সহায় কৰিছে এইখিনিতে আমি টাইমছ নিউজৰ ফালৰ পৰা আমাৰ এটা অনুষ্ঠান আমি সজাগতামূলক অনুষ্ঠান কৰি আছিলোঁ অসমখন বৰ্তমান সময়ত ড্ৰাগছৰ কবলত বহুত বেয়াকৈ পৰি আছে মানে প্ৰত্যেকখন ঘৰ বুলি ক'লে ভুল হ'ব প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে মানে ইমান বিপথে লৈ গৈছে ড্ৰাগছে মাক দেউতাকৰ কেনেকুৱা অৱস্থা হৈ গৈছেগৈ ল'ৰা ছোৱালীবোৰ দেখিলে বেয়া লগা অৱস্থা হৈছে গতিকে একেবাৰে নোহোৱা কৰিব নোৱাৰিনে ড্ৰাগছটো অসমৰ পৰা বিশেষকৈ ডিফিকাল্ট কেঁকুৰা চেপাত পৰি গৈছে অসমখন বিশেষকৈ ম্যানমাৰত গল্ডেন ট্ৰায়েংগল আছে আৰু ইপিনে আফগানিস্তান ইৰাণ সেই জেগাটোত আপোনাৰ গল্ডেন ক্ৰিচেণ্ট বোলা জেগাটো আছে আৰু ম্যানমাৰৰ জেগাটোতে উত্তৰ পূৰ্বকে ধৰি বিভিন্ন ছাউথ ইষ্ট এছিয়াৰ কিছুমান বিদ্ৰোহী সংগঠন তাত বহি থাকে খুনচা বোলা এটা মানুহ এটা মেছিভ পপি কাল্টিভেশ্যন কৰে পপি মানে এইটো কি কয় কানি খেতি আফিং কানি খেতি কৰে এই তাৰ পৰা এতিয়া এক্সট্ৰাকশ্যন কৰি পেলাই তাহাঁতে বিভিন্ন লেভেল অফ কৰাপশ্যনৰ হেৰি কিছুমান ডেভেলপ কৰে মৰ্ফিনলৈ নিয়ে তাৰপৰা ব্ৰাউন চুগাৰ কৰে তাৰপিছত প্ৰচেছ কৰি কৰি হেৰইন হয় বিশেষকৈ হেৰইনটো অসমত প্ৰৱেশ কৰাটো বৰ ডাঙৰ বেয়া কথা হৈছে আৰু মেথএম্ফেটামিন ডিৰাইভেটিভ টেবলেট এইটো ইউনাইটেড ষ্টেট আৰ্মি বোলা এটা সংগঠনে ইউনান প্ৰভিন্সৰ আৰু ম্যানমাৰৰ ঠিক বৰ্ডাৰতে য'ত আমাৰ ৰাইজসকলো বহি থাকে
গতিকে এতিয়া নাৰ্কো টেৰৰটো এটা চিৰিয়াছ কাৰবাৰ হৈ গৈছে ইয়াত বহুত পইচা থাকে গতিকে তাহাঁতি তাৰমানে অসমখন আগতে ট্ৰানজিট ৰুট আছিলে অসমৰ মাজেদি মাজে মাজে গৈছিল কিন্তু অসমত স্পিল অভাৰ কম আছিলে কিন্তু মই জইন কৰিয়ে লক্ষ্য কৰিলোঁ অসমটো এতিয়া ডেষ্টিনেশ্যন হৈ পৰিছে অৰ্থাৎ অসমত ডিমাণ্ডটো বাঢ়ি গৈছে প্ৰথমতে মই ফ'কাছ কৰিছিলোঁ কেৱল ধৰোঁ সিহঁতক গতিকে মই জইন কৰাৰ লগে লগে ৰুদ্ৰমূৰ্তি ধৰিছিলোঁ আমি স্পেচিয়েল ড্ৰাইভ কণ্ডাক্ট কৰি মানে আনপ্ৰেচিডেণ্টেড আমি ছাকচেছ পাইছিলোঁ সফলতা আগতে কেতিয়াও নোহোৱা ধৰণৰ সফলতা আমি পাইছোঁ কিন্তু এইটো মানে টিপ অফ দ্য আইচবাৰ্গ বহুত কম মানে প্ৰত্যাহ্বানটোৰ তুলনাত এই সফলতাটো বহুত কম ইয়াত তাৰমানে আমাৰ সমাজৰ বিভিন্ন অংগ প্ৰত্যংগই জড়িত হৈ পৰিছে তাৰমানে আৰু ডিমাণ্ডটো কমাব নোৱাৰালৈকে ছাপ্লাই যেতিয়া থাকে ছাপ্লাই চেইনটো এক্টিভ হৈয়ে থাকিব ন' মেটাৰ হাউ মাছ ইউ ট্ৰাই গতিকে মই এতিয়া অলপ দিনৰ আগৰ পৰা ভাবিছোঁ আমি ডিমাণ্ডটোৰ কাৰণেও কাম কৰোঁ ইয়াত বিভিন্ন ষ্টেক হোল্ডাৰ্ছৰ পাৰ্টিচিপেশ্যন লাগিব সমাজখনে লাগিব যুঁজিব লাগিব নহ'লে পাঞ্জাৱৰ ধৰণৰ হ'বলৈ অসমখনো গৈ আছে আৰু এতিয়া আমি অসম পুলিচে বিশেষকৈ আমি সজাগতা আৰু ডি এডিকশ্যনৰ কাৰণেও আমি অভিযান চলাম মই ইতিমধ্যে কিছুমান পুৰণা এডিক্টছ এক্সপাৰ্ট মানুহ তেওঁলোকৰ লগত আৰম্ভ কৰিছোঁ তো নাৰ্কটিক চেল আৰম্ভ কৰিছোঁ CIDত তাক খুব এক্টিভেট কৰাবলৈ আমি দুইটা সাইড বাই সাইড চলাই থাকিম আমি খুব সিৰিয়াছ নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৰ লগত আমি টাই আপ কৰি লৈছোঁ গতিকে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ কিখনৰ বাকী তাত এড্ৰেছ নহ'লে অসমখন এড্ৰেছ নহয় গতিকে এইটো এটা সামূহিক প্ৰচেষ্টা ফৰ দ্য এণ্টায়াৰ নৰ্থ ইষ্ট হ'ব লাগিব এইটো এটা টাফ চেলেঞ্জ কিন্তু ভয় খাইছে সিহঁতে যিবোৰ মুখ্য প্লেয়াৰ্ছ সিহঁতে প্ৰথম মুখ্যম আঘাত পাইছে পৰহি পেলাই 5 কেজি ইয়াবা টেবলেট কি বুলি কয় এইটো WY ৱৰ্ল্ড ইজ yours বুলি এইটো টেবলেট মেথএম্ফেটামিন এইবোৰ খাই পেলাই একদম আত্মহাৰা হৈ থাকে পাৰ্টি ড্ৰাগ বুলি কয় এইবোৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী নষ্ট হৈছে ইনজেকশ্যন লয় স্পাৰ্কজব মানে আৰু বেমাৰত পৰিব এতিয়া আমাৰ মানে বিশেষকৈ সক্ষম শ্ৰেণীৰ চিটিজেন্স কিছুমান নাগৰিক বিশেষকৈ 18ৰ পৰা 40লৈকে এই বয়সৰ আটাইতকৈ প্ৰডাক্টিভ বয়স এই প্ৰডাক্টিভ বয়সতে যদি তেওঁলোকে এইবিলাকত লিপ্ত হয় অসমখন কিন্তু বৰ ডাঙৰ প্ৰব্লেম হ'ব গতিকে খুব চিৰিয়াছলি চৰকাৰে আমি নিজে প্লাছ মিডিয়া লগতে সমাজৰ অন্যান্য অংগই জপিয়াই পৰিব লাগিব এখন ধেমালি হৈ থকা নাই এতিয়া মানে তেওঁলোকৰ ঘৰতে হৈছে আমাৰ ঘৰত হোৱা নাই বুলি কৈ থাকিলে নহ'ব কাৰ ঘৰত এইটো বিয়পে ঠিক নাইকিয়া হৈ আছে উই হেভ টু ৰিয়েলি ফাইট ভেৰি হাৰ্ড আপুনি এনেকুৱা এটা বিষয় বাবদ থাকি অসমৰ সামগ্ৰিক পৰিৱেশটোক লৈ সুখীনে এতিয়া এটলিষ্ট মৰা কথাবোৰ কমিছে আগতে 15 দিনৰ মূৰে বম ফুটে মানুহক হত্যা কৰে অপহৰণ কৰে এইবোৰ মানে নিয়ম আছিলে কিন্তু মই কৈছিলোঁ বিশেষকৈ লকডাউন পিৰিয়ডৰ সময়ত যেতিয়া অৰ্থনৈতিকভাৱে অকণমান সমস্যা কিছুমান আহি পৰিছিলে মানুহবোৰৰ এৰাউণ্ড নৱেম্বৰ ডিচেম্বৰত ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি আৰু ক্ৰাইম এগেইনষ্ট হিউমেন বডি এইটো এটা বাঢ়ি যাব কিন্তু আমি যিমান হাৰত বাঢ়িব বুলি ভাবিছিলোঁ সিমান হাৰত বঢ়া নাই বিশেষকৈ আমি তেতিয়াই ৱে বেক ইন জুলাই মাহৰ পৰা প্ৰিপেয়াৰ কৰিছোঁ আজিৰ দিনটোৰ কাৰণে বিশেষকৈ মানে প্ৰতিখন থানাক ল এণ্ড অৰ্ডাৰ প্লেন ক্ৰাইম প্ৰিভেনশ্যন প্লেন সেইবোৰ কৰাইছিলোঁ তেতিয়াৰ পৰাই তাৰ কাৰণে হয়তো এতিয়ালৈকে কমি আছে কিন্তু এইটো নহয় যে নহ'ব কাৰণ ড্ৰাগছ আহিছে অভাৱ আছে আনএমপ্লয়মেণ্ট আছে এইবিলাকৰ সন্মুখত কেৱল পুলিচৰ সমস্যা নহয় এইবোৰ সমাজখনৰ সমস্যা আৰু পুলিচকেইটাক গালি পাৰি থৈ দিলে সমাজখন সমাধান নহ'ব গতিকে কাম কৰিব লাগিব সকলোৱে মিলি পেলাই গতিকে অপৰাধ ৰোধৰ কাৰণে এটা কম্বাইন এফৰ্ট লাগিব লগতে পুলিচৰ অফক'ৰ্ছ চিৰিয়াছ এনফৰ্চমেণ্ট দৰকাৰ আমাৰ প্ৰচিকিউশ্যনটো বৰ দুৰ্বল মই মন কৰিছোঁ অসম পুলিচৰ যেটো প্ৰসিকিউট কৰিব লাগে মানুহ এজনক ধৰিলে জেললৈ পঠালে শেষ নহয় তেওঁক দোষী বুলি সাব্যস্ত কৰি তেওঁক জেলটো দিয়াব পাৰিব লাগে বা তেওঁক অপৰাধী সাব্যস্ত কৰিব পাৰিব লাগে সেইখিনিতে গণ্ডগোল হয় কাৰণ অফিচাৰবোৰৰ সময় নাই ইমান গাল লিখা পঢ়া কৰিবলৈ প্ৰতিটো প্ৰমাণ সংঘবদ্ধভাৱে ৰেডি কৰি পেলাই কোৰ্টক জনাবলৈ
আৰু মিডিয়া আপোনালোকৰ এইটোৱে ভাল আপোনালোকে যি মন যায় তাকে কৰি দিব পাৰে কোনো একাউণ্টেবিলিটি নাই কিন্তু পুলিচৰ আকৌ যি মন যায় কৰি দিব নোৱাৰে কিবা এটা ক'লে সেইটো এভিডেন্সটো প্ৰমাণ কৰি দেখুৱাব লাগিব গতিকে আমি কিবা এটা হ'লে এইটো কি হ'ল কোনে মাৰিলে এনেকৈ হেঁচা মাৰি ধৰিলে আমি নিয়মমতে ক'ব নোৱাৰোঁ কাৰণ এইটো অনুসন্ধান নকৰাকৈ প্ৰামাণ্য দলিল ননাকৈ কিবা এটা ভ্ৰুংকৈ কৰি দিবলৈ দিগদাৰ কাৰণ এইবোৰ এটা কোৰ্টত প্ৰমাণ কৰাটো বিৰাট দৰকাৰ সেইখিনিত আমাৰ কেতবোৰ দুৰ্বলতা আছে সেইবোৰ লাহে ধীৰে চৰকাৰ অতিকে এই ক্ষেত্ৰত হেৰি হৈছে মানে সচেতন হৈছে আৰু চৰকাৰে আমাক যথেষ্ট সহায় কৰিছে এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চ' আমি কৰি আছোঁ নিশ্চয় এটা সময়ত ভাল ৰিজাল্ট পাম আমি চাকৰি জীৱনটোত কেতিয়াবা এনেকুৱা কাম কৰিছেনে যিটো কাম কৰি পেলাই নিজে অনুশোচনাত ভুগিবলগীয়া হৈছে যে মই এই কামটো নকৰা হ'লেও ভাল আছিল এটা দুটামান হৈছে অনুশোচনাত ভুগিবলগীয়া নহয় কাৰোবাক ধৰি লৈ জেললৈ নপঠিয়ালেও হয় এতিয়া মই এটা ৰিফৰ্মছ অৰিয়েণ্টেশ্যন কৰিছিলোঁ বিশেষকৈ এই চুৰ ডকাইত কিছুমানৰ এতিয়া ল'ৰা কিছুমানক জেললৈ পঠিয়াই দিয়াটো সেইটো নেচেচাৰিলি ভাল নকৰে কাউন্সেলিংটো বৰ এটা ইম্পৰ্টেণ্ট আস্পেক্ট এটা সময়ত অসম পুলিচত কি আছিলে আলফাৰ লগত লিংক থকাৰ কাৰণে ল'ৰাবোৰ পঠিয়াই দিয়ে জেললৈ জেলত গৈ পেলাই সিও বেলেগ আলফাৰ টাচত আহি পেলাই সি ঘূৰি আহোঁতেহে আচল আলফা হৈ ওলাই আহে সেইবোৰ ক্ষেত্ৰত আমি যদি কাউন্সেলিং কৰিলোহেঁতেন সেইবোৰ দিনত সেইটোত আমাৰ অকণমান কমি থাকিছিলে এতিয়া আমি অকণমান সাৱধানতা লৈছোঁ কাউন্সেলিঙৰ ওপৰত স্পেচিয়েল ফ'কাছ কৰি আছোঁ আমি ইনফেক্ট নতুন থানা যিবোৰ বনাইছোঁ আমি ৭৫খন বৰ মডাৰ্ণ থানা বনাইছোঁ আপোনালোকে নিশ্চয় অসম মাননীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দি ৭৩খনৰ ভিতৰত 54খন ৰেডি হৈ গৈছে থানা য'ত কাউন্সেলিং ৰুম আছে সৰু ল'ৰা ছোৱালীক ধৰি আনিলে তেওঁলোকক কেনেকৈ ৰাখিব লাগিব কেঁচুৱা থাকিলে তেওঁলোকক ৰখাৰ কাৰণে উইমেন এণ্ড চাইল্ড কৰ্ণাৰ মহিলাৰ কাৰণে প্ৰস্ৰাৱ ঘৰ বা ৰাইজ আহিবলৈ বহিবলৈ পানী এগিলাচ খাবলৈ যাতে এটা ফ্ৰেণ্ডলি এটমছফিয়াৰ পায় আৰু এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে থানাবোৰত পুলিচৰো বেয়া মাত মাতিবলৈ মন নাযাব আৰু পুলিচৰো একমডেশ্যনটো বৰ ইম্পৰ্টেণ্ট তেওঁলোকে থকা খোৱা ছুটি পোৱা ঘৈণীয়েকহঁতৰ খবৰ লোৱা এইবোৰত তাৰমানে আমি বহুতো তেওঁলোককো দিব পৰা নাই যাৰ ফলত মানে পুলিচৰ মানুহৰ হয় পুলিচৰ মানুহৰ পৰা যিটো আশা কৰা যায় সেই আশানুৰূপ তেওঁ ব্যৱহাৰ বা আশানুৰূপ জীৱন যাপনটো তেওঁলোকৰ প্ৰব্লেম এটা হয় এইবোৰ বহুত ইছ্যু আছে গতিকে এইবিলাকো লগে লগে ছাইড বাই ছাইড এটেণ্ড কৰি যাব লাগিব এতিয়া মই ৱেলফেয়াৰৰ কাৰণে এতিয়া মানে ৰেচন এলাউন্সটো বঢ়াইছোঁ চৰকাৰক কনভিন্স কৰি পেলাই এতিয়া প্ৰমোশ্যনবোৰ মই ফটাফট খৰতকীয়া কৰাই দিছোঁ যাতে তেওঁলোকৰ মনটো ভাব অ'কে আমাক দেখভাল কৰা কোনোবা মানুহ আছে তেতিয়া তেওঁলোকে বেটাৰ ছাৰ্ভিচ দিয়ে তেওঁলোকে যদি অকল খালি আমি ধৰা পকৰাতে থাকে এতিয়া মই কালি আমি হেৰি কৰিছোঁ অপাৰেশ্যনেলাইজ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো ইনগ্ৰেট কৰিছিলে কালি অসম আৰক্ষী শিশু মিত্ৰ ৰিচোৰ্চ চেণ্টাৰ সমল কেন্দ্ৰ এটা শিশুৰ কাৰণে স্পেচিয়েল মেজাৰ্ছ ল'বৰ কাৰণে আমি এইটো আৰম্ভ কৰিছোঁ তাত মানে শিশুৰ বিৰুদ্ধে হ'ব পৰা যিকোনো অপৰাধ আৰু শিশুৱে যদি কিবা অপৰাধ কৰিছে চাইল্ড ইন কনফ্লিক্ট উইথ ল তেনেকুৱা কেছত আইঅ'বিলাকক ইনভেষ্টিগেটিং অফিচাৰবিলাকক সহায় কৰিবৰ কাৰণে আমাৰ এটা এক্সপাৰ্ট গ্ৰুপ আছে তেওঁলোকে মোবাইলত কৈ দিব ক'ৰবাত যিকোনো এটা ঘটনা হ'লে মোবাইলত ইনভেষ্টিগেটিং অফিচাৰজনে পাই যাব যে তোমাৰ এই ঘটনাটোত এইকেইটা কাম অহা 15 দিনৰ ভিতৰত কৰিব লাগিব আৰু দেন গাইডেন্স মানে হেণ্ড হোল্ডিং গালি পাৰি নহয় বুজাই ফুৰাই আৰু লগতে কাউন্সেলিং পুলিচ অফিচাৰক আৰু তেতিয়া কি হয় সেই চাইল্ডটোকো সহায় কৰা হ'ল কেছটোকো প্ৰপাৰলি এষ্টাব্লিছ কৰিব পৰা হ'ব দোষীটো প্ৰকৃততে দোষী সাব্যস্ত হ'ব এনেকুৱা ধৰণে এতিয়া উইমেনৰ ক্ষেত্ৰত আৰু নাৰ্কটিকৰ ক্ষেত্ৰতো মই এনেকুৱা সমল কেন্দ্ৰ কৰিব খুজিছোঁ যাতে গোটেই অসমৰ পুলিচ অফিচাৰবোৰে গাইডেন্সটো পাই থাকে তেওঁলোকক কৰিবলৈ মন আছে ভালকৈ 1 নম্বৰ সময় নাপায় 2 নম্বৰ কোনে লখন পঢ়ি থাকে ডাঙৰ ডাঙৰ কিতাপবোৰ পঢ়ি মেলি আকৌ এখন লিখা সেইবোৰৰ তেওঁলোকৰ সময় নাথাকে গতিকে তেওঁলোকক সহায়ৰ কাৰণে এইটো কৰি দিছোঁ যাতে লাৰ্জাৰ ছ'চাইটিটোৰ এইটো উপকাৰ হয় টাফ কল কিন্তু কৰা হৈছে এতিয়া প্ৰতিটো সময়ত কেৱল জনতাৰ স্বাৰ্থত দৌৰি থাকিবলগীয়া হয়
আজি ক'ৰবাত কিবা প্ৰব্লেম হৈছে নেকি অনবৰত নিজৰ পৰিয়ালটোক বাদ কৰি পেলাই এনেকৈ দৌৰি থকাৰ পিছতো যেতিয়া জনতাই বেয়া গালি গালাজ খুব কম কিবা এটা ঘটনা ঘটি গ'ল পুলিচক গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে তেনেকুৱাত কেনেকুৱা অনুভৱ হয় যে ইমান আমি জনতাৰ কাৰণে দৌৰি থাকোঁ ৰাইজৰ কাৰণে দৌৰি থাকোঁ তাৰপিছতো এনেকুৱা ধৰণৰ কথা ৰাইজৰ কাৰণে দৌৰি থাকোঁ তাৰপিছতো এনেকুৱা ধৰণৰ কৰে প্ৰশংসা চাইডটো বেছি যেতিয়া হেৰিটো পায় ডেফিনেটলি বহুত এনকাৰেজো কৰে আৰু গালিটো পাৰিলে বেয়া নহয় যদিহে প্ৰকৃততে পুলিচে বেয়া কামটো কৰিছে কিন্তু কিছুমান মিছা কথাত গালি পাৰে আজিকালি বিশেষকৈ এতিয়া মানে প্ৰৱণতা হৈছে কাৰণ সমাজখনৰ প্ৰতিটো চুকে কোণে দুৰ্নীতিটো একদম মানে কুঁহে সোমাই গৈছে এইটো ড্ৰাগছৰ টাইপৰ গতিকে কোনো এটা শ্ৰেণী ইয়াৰ পৰা বাহিৰত নাই গতিকে কি হৈছে এই বিভিন্ন মানুহে ভেষ্টেড ইণ্টাৰেষ্টত ন্যস্ত স্বাৰ্থ আগবঢ়াবলৈ মিছাকৈ কিবা এটা কৈ দিয়ে গতিকে তেনেকুৱা হাজাৰ মানে উদাহৰণ আছে তেনেকুৱা ধৰণৰ কথাত তেতিয়া দিগদাৰ অকণমান বুজাবলৈ মেলিবলৈ ক্লাৰিফিকেশ্যন দি থাকিবলৈ সময়ো নাথাকে কিছুমান তেনেকৈ চলি গুচি যায় আৰু দুখ লাগে নে খং উঠে তেতিয়া আমি আজিকালি নিৰ্লিপ্ত হৈ গৈছোঁ খুব ব্যস্ত হয় খুব ব্যস্ত বেছি সময় নলওঁ তথাপিও দেখিছোঁ বায়ে খুব ধুনীয়াকৈ পিছফালে চৰাইৰ কাৰণে ঘৰ বনাইছে লগতে গছত সজাও বনাই দিছে মনটো কেনেকৈ যায় এইবোৰলৈ কবিতা লিখা মানুহ কবি মানুহ এইবোৰ থাকিবই আৰু এইফালে মই আমাৰ পিছফালে খেতিও দেখিছোঁ খুব ভাল পাওঁ মই সৰুৰ পৰাই সেই সৰুতে যে ছিজন ফ্লাৱাৰৰ পেকেটবোৰ আনি গুটিবোৰ সিঁচে দেউতাই তাৰপিছত পিছদিনাৰ পৰা কেনেকৈ জুপি চোৱা আৰম্ভ কৰিয়ে দিওঁ মানে গজিছেনে নাই সেইটো মোৰ মনত আছে আকৌ টুকুৰা চৰাই বাঁহবোৰ ওপৰৰ পৰা সৰি পৰে নাৰিকল গছৰ সেইবোৰ আকৌ জোতাৰ নিচিনাকৈ পিন্ধি পেলাই মানে ধেমালি কৰা গতিকে সেই বস্তুবোৰ মানে মোৰ সৰুৰ পৰাই বহুত ভাল লাগে চৰাই হওক কিবা নৈ হওক কিবা হওক আৰু খেতিৰ কিবা বহুত কথা শিকিলোঁ মই আমাৰ ঘৰত যে খেতি কৰা মানুহ দুজন তেওঁলোকে আহি শব্দবোৰ কয় কিবা শিৰলো বকিয়া সমাৰ মাৰা সমাৰ দিয়ে বুলি কয় নহয় এনেকুৱা ধৰণৰ শব্দ কিছুমান মই কিন্তু বহুত তেওঁলোকৰ পৰা শিকিছোঁ দুইজন ঢুকালে পিছে এতিয়া মোৰ বহুত দুখ লাগে আমাৰ ঘৰৰ মানুহৰ নিচিনা হৈ গৈছিলে দুজন ভাই ককাই আছিলে গতিকে তেওঁলোকৰ পৰাও মই বহুত চহকী হ'লোঁ শব্দৰ ক্ষেত্ৰত মানে তেনেকুৱা সৰুৰ পৰাই সেইবিলাক শিকা আৰু সৰুতে খুব ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে টাইমছ নিউজৰ মাজলৈ আলহী হৈ অহাৰ বাবে দুয়োকে বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ দৰ্শকেও গম পালে যে খাকী পোচাকৰ আঁৰতো এজন ভাল মানুহ হৈ থাকে ভাল ব্যক্তি এজন থাকে শিল্পী সুলভ মন এটা থাকে কবি সুলভ মন এটা থাকে আৰু প্ৰত্যেকগৰাকী পুৰুষৰ সফলতাৰ আঁৰত যিদৰে এগৰাকী প্ৰেৰণা হিচাপে নাৰী থাকে ঠিক সেই হিচাপে স্বপ্নালী মহন্ত আছে আমাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াৰ লগত দুয়ে এনেদৰে নিজৰ পেচাটোৰ লগতে শিল্পী সুলভ মন্ত্ৰে সমাজখনলৈ সাংস্কৃতিক দিশটোতো এনেকৈ কাম কৰি যাওক তাৰে কামনাৰে আজি আমাৰ অনুষ্ঠান সামৰিছোঁ ধন্যবাদ আমিও জনাইছোঁ ধন্যবাদ থেংক ইউ টাইমছ নিউজৰ সকলোলৈকে অনামিকা তোমালৈ লগতে ইয়ালৈ অহা সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ